এটা কথা মন কৰোঁ গাড়ীত কিছুমান ছোৱালী মানে গুৱাহাটীত লগ পাইছোঁ আমি যিহেতু কেব চলাই থাকোঁ বা হেৰি কৰোঁ সিহঁতে এখন পাৰ্লাৰত হওক বা এটা প্ৰাইভেট চাকৰি কৰি হেৰি কৰে সিহঁতে আপোনাৰ ধৰক মিনিমাম দৰমহা কিমান পাব 15,000 20,000 তাতোতো কত নিদিয়ে এইটো মানে নিজে জানো কাৰণ গুৱাহাটীত বহুত বছৰৰ অভিজ্ঞতা বহুত আছে কিন্তু ৰাতি হ'লে সিহঁতে কেব বুক কৰিব কৰি কিনে আপোনাৰ মদ খাব মদ খাই যি বিভৎস গালি ইমান অভদ্ৰ ছোৱালী অকল ছোৱালী বুলি নহয় ল'ৰাও থাকে অভদ্ৰ ল'ৰাও আছে কিছুমান তাৰপিছত আপোনাৰ প্লেটত থাকব 2 BHK ৰাতি হ'ল 12 বঢ়ায় 12ৰ পৰা হ'লে কাৰ লগত ৰাতিটো পাৰ হয় একো হিচাপ নাই এই ক্ষেত্ৰখনত মানে আপোনাৰ নিজৰ মাক দেউতাক বা আপোনাৰ ঘৰৰ মানুহখিনি অলপ গুৰুত্ব দিয়াটো দৰকাৰ কাৰণ আমিতো ক'ব নোৱাৰোঁ বা কৈ লাভো নাই কাৰণ যিহেতু আজিকালি প্ৰাধান্যটো নাৰীৰ বেছি সেই বিষয়টোত অলপ মানে নিজে ঘৰৰ অভিভাৱকসকল মানে চিনচিয়াৰ হ'লে বেছি ভাল কাৰণ 20,000 টকা এটা চাকৰি কৰি ৰাতি ডেইলি 12ত আপোনাৰ তাৰপিছত আৰু ডেইলি কেবত তাৰপিছত আপোনাৰ হাতত 1.5 লাখ টকীয়া আইফোন তাৰপিছত আৰু আপোনাৰ 2 BHK ফ্লেট কোনোপধ্যে সম্ভৱেই নহয় ইয়াত বেলেগৰ লগত ৰাতি কটোৱাৰ বাহিৰে পইচা অহা অপশ্যন বেলেগ নাই